মোৰ পৰা 1 কোটি টকা দাবী কৰিছে, এটকা কম হলেও নিদিয়ে। মোৰ পৰা 1 কোটি টকা দাবী কৰিছে, 1 টকা কম হলেও নিদিয়ে। বৃহৎ ধনৰ বিনিময়ত আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ অভিযোগ। স্থানীয় বিধায়কৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ তলা লগালে লাহৰীঘাট ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। লাহৰীঘাটৰ বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে ওলাই আহিল নিজৰ দলৰে একাংশ কৰ্মকৰ্তা। ক্ষোভত তলা লগালে লাহৰীঘাট ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। অভিযোগ মতে এক বৃহৎ অংকৰ বিনিময়ত বিধায়কে পাতিলে আঞ্চলিক পঞ্চায়তৰ সভাপতি। একাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে উত্থাপন কৰিলে এই অভিযোগ। লাহৰীঘাটৰ বিধায়ক আসিফ মহম্মদ নাজাৰে এগৰাকী সদস্যক কথা দি আন এগৰাকী সদস্যৰ পৰা অধিক ধনৰ বিনিময়ত আঞ্চলিক সদস্যৰ সভাপতিৰ পদ গঠন কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আঞ্চলিক পঞ্চায়তৰ সভাপতি বাছনিক কেন্দ্ৰ কৰি নিজ দলৰে কৰ্মীসকলে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। অৱশেষত ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে তলা লগালে লাহৰীঘাট ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। মোৰ পৰা 1 কোটি টকা দাবী কৰিছে, 1 টকা কম হলেও নিদিয়ে। মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগ্ৰাতি গৈছে, মই নিজেও আছিলো। আমি ভাই ককাই দুজনে তাক কৈছো তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম। কোনে দাবী কৰিলে? এমএলএ দাবী কৰিলে, কৈছে ইয়াৰ আসিফ নাজাৰে, ইয়াৰ কম হলে তোমাক দিব নোৱাৰিম। মানে আঞ্চলিক চেয়াৰমেন বনাই দিব, আমাক দিব 1 কোটি টকা। পাৰ্টি অফিচতো মই তলা লগাইছো। এতিয়াতো মোৰ কথা হ'ল মোৰ টকাখিনি ঘূৰাই দিব লাগে। মই তাৰ ঘৰৰ ফণ্ডতে আছো। পাৰ্টি অফিচতো মই তলা লগাইছো। এইটো আমাৰ পইচাৰে দি আগতে আমাৰ এই সমষ্টিৰ পইচা দি কিনা। কিন্তু এমএলএ যিটো মোৰ লগত এইবাৰ যিটো প্ৰতাৰণা কৰিলে, আমাৰ বিধায়ক মহোদয় যদি এইবাৰ লাহৰীঘাট সমষ্টিত যদি দলে টিকেট দিয়ে, আমি লাহৰীঘাটবাসী ৰাইজ নাথাকো তাৰ লগত। দৰকাৰ পৰিলে আমি বেলেগ দল কৰিম, আৰু তাক যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আমি কংগ্ৰেছতে থাকিম। আমি কংগ্ৰেছী মানুহ, মই তাৰ লগত নাথাকো। না পাৰ্টি অফিচত তলা থাকিব, তাৰ ঘৰৰ আগত যদি মোৰ পৰিয়ালৰ যদি কোনোবাই এই টকাৰ কাৰণে কিবা হয় তাৰ বাবে এমএলএ সাহেব জগৰীয়া হয়। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।